Yes, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ অষ্টম অধ্যায় এক্সারসাইজ 8.1 ৰ কোৱেশ্চন নং 2 সমাধান কৰিম। কোৱেশ্চন নং 2 চোৱা, তোমালোকেও কলম আৰু বহি লৈ বহিবা, যাত ধুনীয়াকৈ কৰি যাবা। মই ধুনীয়াকৈ বুজাই দিম, এটা এটা অংক বুজাম, প্ৰত্যেকটো অংকই ধুনীয়াকৈ বুজাই দিম যাতে ফুল মাৰ্কস পাব পাৰা। তেনেকৈ মই অংকবিলাকে কৰি দিম। এটা চোৱা, চিত্ৰ 8.13 পৰা 10p মাইনাছ কোৱাৰ্টাৰ নিৰ্ণয় কৰা। মানে চিত্ৰ 8.13 পৰা 10p মাইনাছ কোৱাৰ্টাৰ নিৰ্ণয় কৰিব লাগে। চোৱা, চিত্ৰটোত কি কি আমাক দিয়া আছে? pq দিয়া আছে, pr দিয়া আছে। ঠিক আছে, pq দিয়া আছে, pr দিয়া আছে। আমি প্ৰথমতে এই qr টো ওলাই ল'ব লাগিব। ঠিক আছে, মই চোৱা কেনেকৈ সমাধানটো কৰিম। প্ৰথমতে দিয়া আছে pq দিয়া আছে, এইটো দিয়া আছে 12 সেন্টিমিটার দিয়া আছে। তার পিছত এইটো দিয়া আছে pr দিয়া আছে 13 সেন্টিমিটার দিয়া আছে। তে প্ৰথম কথা আমি কি উলিয়াব লাগে? কোট qr। ঠিক আছে, qr ওলাই ল'ব লাগিব। ঠিক আছে, এটা চোৱা, মই লিখি লম, যেহেতু চিত্ৰত দিয়া আছে একো কোৱা নাই, প্ৰথমে লিখি লম, সেইকাৰণে লিখি লম চিত্ৰত pq ইকুয়াল টু, চিত্ৰত pq ইকুয়াল টু 12 সেন্টিমিটার। ঠিক আছে, তাৰ পিছত pr ইকুয়াল টু 13 সেন্টিমিটার। ঠিক আছে, 13 সেন্টিমিটার। তাৰ পিছত আমি ওলাব লাগিব qr। আমি কেনেকৈ ওলাম? মই লিখি লম, ত্ৰিভুজ বা সমকোণী ত্ৰিভুজ বুলি লিখিম। সমকোণী ত্ৰিভুজ PQR ত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। ঠিক আছে, সমকোণী ত্ৰিভুজ PQR ত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল? আটাইতকৈ দীঘল বাহুডালৰ বৰ্গ আন চুটি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। সেইকাৰণে মই লিখিম, আন চুটি বাহু দুটা লিখি লম এটা ফালে। যেহেতু qr ওলাব লাগে, মই প্ৰথমতে qr স্কয়াৰ লিখিলো প্লাস pq স্কয়াৰ ইকুয়াল টু আটাইতকৈ দীঘল বাহুডালৰ বৰ্গ। আটাইতকৈ দীঘল বাহুডালৰ বৰ্গ কিমান আছে? pr স্কয়াৰ। ঠিক আছে, pr স্কয়াৰ। যেহেতু আমি উলিয়াব লাগিব qr উলিয়াব লাগে, মই qr টো ইয়াত ৰাখি দিম। qr টো ৰাখি দিলে pr স্কয়াৰ, এই pq টো হেফালে লৈ যাম, সমান চিনৰ হৈ যাব মাইনাস pq। তাৰ পিছত এত স্কয়াৰ আছিল, স্কয়াৰটো লিখি দিব লাগিব। তাৰ পিছত চোৱা, ইমপ্লাইজ দিয়া qr মান কেটা বহাই দিয়া, qr স্কয়াৰ ইকুয়াল টু pr ৰ মানটো কিমান দি আছে আমাক? 13 স্কয়াৰ আছিল, স্কয়াৰ দি দিও। তাৰ পিছত প্লাস মাইনাস pq ৰ মানটো কিমান দি আছে? pq ৰ মানটো দি আছে 12 স্কয়াৰ আছে, স্কয়াৰটো দি দিয়া। তাৰ পিছত চোৱা, qr এৰ পৰা মই স্কয়াৰটো উঠাই দিম, হেফালে নি প্লাস মাইনাস ৰুট ওভাৰ দি দিম। প্লাস মাইনাস ৰুট ওভাৰ 13 স্কয়াৰ মানে 169, 13 ক বৰ্গ কৰিলে 169 হ'ব। তাৰ পিছত মাইনাস 12 ক বৰ্গ কৰিলে 144 হ'ব, 44 হ'ব। তাৰ পিছত যদি আমি চাওঁ, qr ইকুয়াল টু প্লাস মাইনাস ৰুট ওভাৰ, প্লাস মাইনাস দিবই লাগিব। তাৰ পিছত 169 ৰ পৰা 144 গুচি গলে 9 minus 4 5, then 6 minus 4 2, 1 minus 1 0। গতিকে ৰুট ওভাৰ 25 আহিল। qr ইকুয়াল টু প্লাস মাইনাস 25 ৰ বৰ্গমূল হল 5। এতিয়া আমি পাইছো কি? 5 পাইছো। এতিয়া কথাটো হল, যেহেতু আমি ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য ওলাইছো, গতিকে ইয়াত মাইনাস দৈৰ্ঘ্য কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, গতিকে মাইনাসটো লিখাৰ প্ৰয়োজন নাই। তোমালোকে লিখি দিবা এনেকে, এতেকে
কিউ আৰ ইকুৱেল টু যেহেতু বাকিকেইটা সেন্টিমিটার আছে মই লিখি দিম 5 সেন্টিমিটার ঠিক আছে 5 সেন্টিমিটার ঠিক আছে তাৰ পিছত আমি উলিয়াব লাগে কি আমি উলিয়াব লাগে tan p cot r ঠিক আছে tan p cot r সেই কাৰণে মই প্ৰথমতে tan p টো উলাই লম ঠিক আছে সোৱা মই প্ৰথমতে কি কৰিম tan p টো উলাই লম tan p ঠিক আছে tan p টো মই উলাই লম এতেকে tan p ৰ কাৰণে ফৰ্মুলাটো কি আছিল যেহেতু tan p বুলি কৈছে গতিকে এই এংগলটো থিটা বুলি ধৰিলে থিটা কোণৰ লগত লাগি থকা দীঘল বাহুডালৰ নাম হ'ল h থিটা কোণৰ লগত লাগি থকা চুটি বাহুডালৰ নাম হ'ল b তাৰ পিছত থিটা কোণৰ বিপৰীতে থকা বাহুডালৰ নাম হ'ল p ঠিক আছে যেহেতু tan p বুলি কৈছে সেই কাৰণে মই p ৰ লগত p কোণ সাপেক্ষে ত্ৰিভুজটোৰ বাহু কেইটাক নামাকৰণ কৰি লৈছো প্ৰথমতে তাৰ পিছত চোৱা এতিয়া মই কি কৰিম tan p উলাই লম tan p ৰ মানটো কিমান আছে tan p মানে টাৰ্ন পার্মানেন্টলি ব্ল্যাক ঠিক আছে টার্ন পার্মানেন্টলি ব্ল্যাক তে b ৰ মানটো কিমান আছে p ৰ মানটো কিমান আছে p ৰ মানটো আমি উলাইছো 5 সেমি ঠিক আছে p ৰ মানটো আমি উলাইছো এটো 5 সেমি হ'ব 5 সেমি মই উলাইছো 5 সেমি ঠিক আছে তাৰ পিছত b ৰ মানটো 12 সেমি তাৰ পিছত এই সেন্টিমিটার ক্যান্সেল আমি পাই যাম কিমান 5/12 পাম ঠিক আছে এটো হল tan p ৰ মান এতিয়া মই কি কৰিম cot r নেক্সট আমাক উলাব দিছে -cot r উলাব দিছে গতিকে মই cot r টো উলাই লম cot r কোণ সাপেক্ষে নামাকৰণটো কৰি লম তে r কোণ সাপেক্ষে যদি মই নামাকৰণটো কৰো এটো এইখিনি মই ক্যান্সেল কৰি দিলো এতিয়া r কোণ সাপেক্ষে যদি মই নামাকৰণ কৰো r ৰ লগত লাগি থকা দীঘল বাহুডালৰ নাম h চুটি বাহুডালৰ নাম হ'ল b তাৰ পিছত বিপৰীত বাহুডালৰ নাম হ'ল p তে মই লিখিম cot r equal to cot r মানে আগৰটোৱে টাৰ্ন পার্মানেন্টলি ব্ল্যাক হয় আমি শর্টকাট মেথড যেটো ইউজ কৰো টাৰ্ন পার্মানেন্টলি ব্ল্যাক মই বস্তুটো এনেকে লিখিম tan ৰ উল্টা তো তলত লিখিম p ওপৰত লিখিম b ঠিক আছে এতিয়া p ৰ মান কিমান আছে p ৰ মান cot r তে cot r b/p ঠিক আছে এতিয়া ইয়াত b ৰ মানটো আছে 5 সেমি b ৰ মানটো আছে 5 সেমি তাৰ পিছত b/p p ৰ মানটো আছে 12 সেমি ঠিক আছে 12 সেমি ক্যান্সেল 5/12 এতিয়া tan p আৰু cot r ৰ মানটো আমি পাই গলো ঠিক আছে এতিয়া মই কি কৰিম জিটো উলাব দিছে ফাইনাল বস্তুটো উলাই দিম লিখিম এতেকে tan p cot r tan p cot r equal to tan p ৰ মান কিমান পাইছিলো আমি tan p ৰ মান পাইছিলো 5/12 মাইনাস cot r ৰ মানটো কিমান পাইছো cot r ৰ মানটো পাইছো 5/12 দুটা একেই হয় এটা প্লাসৰ আৰু এটা মাইনাসৰ গতিকে ফাইনাল ৰিজাল্টটো হ'ব 0 এইখিনি আছিল আজিৰ সমাধান এই অংকটোৰ সমাধান ঠিক আছে আৰু এইখিনি আছে লগতে আজিৰ ভিডিও যদি ভিডিওটো চাই ভাল পালা তেতিয়া লাইক এটা কৰিবা আৰু এনে ভিডিওসমূহ নিতৌ প্ৰতিটো কোৱেশ্চনৰ সমাধান পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ